ইয়োবৰ বিৱৰণ ৩৫ নম্বৰ অধ্যায়। ইলিহুৰ তৃতীয় বক্তৃতা। পাছে ইলিহুৱে আৰু উত্তৰ কৰি ক'লে, মোৰ কি উপকাৰ, বা মই পাপ কৰাৰ লাভতকৈ মোৰ কি অধিক লাভ? এই বুলি যে তুমি কৈছা, ইয়াক তুমি ন্যায় বুলি ভাবিছানে? বা ঈশ্বৰৰ ধাৰ্মিকতাতকৈ মোৰ ধাৰ্মিকতা অধিক, এই বুলি কৈছানে? মই তোমাক আৰু তোমাৰ লগত তোমাৰ বন্ধুবিলাককো উত্তৰ দিওঁ। তুমি চকু তুলি আকাশৰ ফাললৈ চোৱা। তোমাতকৈ ওখত থকা গগনমণ্ডললৈ নিৰীক্ষণ কৰা। তুমি পাপ কৰিলে তেওঁৰ কি হানি কৰিব পাৰা? আৰু তোমাৰ অপৰাধ অধিক হলে তুমি তেওঁক কি কৰিবা? তুমি ধাৰ্মিক হলে তেওঁক কি দিব পাৰা? বা তেওঁ তোমাৰ হাতৰ পৰা কি গ্ৰহণ কৰিব? তোমাৰ দুষ্টতাই তোমাৰ নিচিনা মানুহৰহে হানি কৰিব পাৰে, আৰু তোমাৰ ধাৰ্মিকতা মনুষ্য সন্তানৰহে উপকাৰী হ'ব পাৰে। অধিক উপদ্ৰৱ পোৱাত লোকবিলাকে কাটৰুক্তি কৰে, আৰু বলৱানবিলাকৰ বাহুৰ কাৰণে উপকাৰ পাবলৈ চিঞৰে। যিজনাই ৰাতি গীত গোৱায়, যিজনাই পৃথিৱীৰ পশুবোৰতকৈ আমাক বেছিকৈ শিক্ষা দিছে, আৰু যিজনাই আমাক আকাশৰ চৰাই চিৰিকটিতকৈ বেছি জ্ঞানী কৰিছে, মোৰ সেই সৃষ্টিকৰ্তা ঈশ্বৰ ক'ত? এই বুলি সিবিলাকৰ কোনেও নকয়। তেতিয়া সিবিলাকে দুষ্টবোৰৰ অহংকাৰৰ কাৰণে কাটৰুক্তি কৰে, কিন্তু তেওঁ উত্তৰ নিদিয়ে। বাস্তৱিক ঈশ্বৰে অহাৰ কথা নুশুনে, আৰু সৰ্বশক্তিমান জনাই তাক নাচাবও। তেন্তে তুমি তেওঁক নেদেখো বুলি ক'লে তেওঁ জানো শুনিব? তোমাৰ গোচৰ তেওঁৰ আগত আছে, তুমি তেওঁলৈ বাট চাই থাকিবা। কিন্তু তেওঁ তেওঁৰ কোপত শাস্তি নিদিয়ে, আৰু তেওঁ অপৰাধলৈ বৰকৈ মন নিদিয়ে। এই নিমিত্তে ইয়োবে অসাৰ কথা কবলৈ মুখ মেলিছে, অনেক জ্ঞানশূন্য কথা কৈছে। সেয়া আছিল ইয়োবৰ বিৱৰণ ৩৫ নম্বৰ অধ্যায়। ইয়োবৰ বিৱৰণ ৩৬ নম্বৰ অধ্যায়। ইলিহুৰ শেষ বক্তৃতা। ইলিহুৱে আৰু ক'লে, আৰু অলপমান ধৈৰ্য ধৰা, মই তোমাক বুজাওঁ, কিয়নো ঈশ্বৰৰ পক্ষে মোৰ আৰু কথা আছে। মই দূৰৈৰ পৰা মোৰ জ্ঞান সংগ্ৰহ কৰিম, আৰু মই মোৰ সৃষ্টিকৰ্তাৰ ধাৰ্মিকতা গুণৰ বৰ্ণনা কৰিম, কিয়নো নিশ্চয় মোৰ কথা মিছা নহয়। জ্ঞানত সিদ্ধজন তোমাৰ লগতে আছে। চোৱা, ঈশ্বৰ পৰাক্ৰমী, তথাপি কাকো হেয় জ্ঞান নকৰে। তেওঁ বুদ্ধিৰ বলতো পৰাক্ৰমী। তেওঁ দুষ্টৰ প্ৰাণ ৰক্ষা নকৰে, কিন্তু দুখীয়াবিলাকৰ পক্ষে ন্যায় বিচাৰ কৰে। তেওঁ ধাৰ্মিক লোকৰ পৰা চকু নুঘূৰায়, কিন্তু সিংহাসনত বহা ৰজাবিলাকৰ লগত তেওঁ সৰ্বতিকাললৈকে তেওঁবিলাকক বহুৱাই, তাতে তেওঁবিলাকৰ উন্নতি হয়। আৰু যদি তেওঁবিলাকক শিকলিৰে বন্ধা হয়, আৰু তেওঁবিলাক দুখৰ লেজুত বান্ধ খায়, তেন্তে তেওঁ তেওঁবিলাকক তেওঁবিলাকৰ কৰ্ম আৰু অপৰাধ দেখুৱাই তেওঁবিলাকে যে অহংকাৰ কৰিলে তাক তেওঁবিলাকক জনায়। শিক্ষা গ্ৰহণ কৰিবলৈ তেওঁ তেওঁবিলাকৰ কাণ মুকলি কৰে, আৰু অধৰ্ম পথৰ পৰা ঘূৰিবলৈ তেওঁবিলাকক আজ্ঞা দিয়ে। যদি তেওঁবিলাকে তেওঁৰ কথা শুনে আৰু তেওঁৰ সেৱা কৰে, তেন্তে তেওঁবিলাকে তেওঁবিলাকৰ দিন সুখে সম্পদে নিয়ায়, আৰু তেওঁবিলাকৰ বছৰকেইটা সন্তোষেৰে কটায়। কিন্তু যদি তেওঁবিলাকে নুশুনে, তেন্তে অস্ত্ৰাঘাতত বিনষ্ট হয়, আৰু জ্ঞানৰ অভাৱত প্ৰাণ ত্যাগ কৰে। অধৰ্মচিত্তীয়াবোৰে ক্ৰোধ সাঁচি থয়। ঈশ্বৰে সিহঁতক বান্ধিলেও সিহঁতে কাটৰুক্তি নকৰে। সিহঁত ডেকাকালতে মৰে, আৰু ভ্ৰষ্টাচাৰীবোৰৰ মাজত সিহঁতৰ প্ৰাণ নষ্ট হয়। তেওঁ দুৰ্গতিত পৰা জনক তাৰ দুৰ্গতিৰ দ্বাৰাই উদ্ধাৰ কৰে, আৰু উপদ্ৰৱৰ দ্বাৰাই তেওঁবিলাকৰ কাণ মুকলি কৰে। তেওঁ তোমাক সংকটৰ মুখৰ পৰা ক্লেশ নোহোৱা বহল ঠাইলৈ উলিয়াই আনিছে, আৰু তোমাৰ মেজ অতি তেলীয়া আহাৰেৰে সজোৱা হ'ব। কিন্তু তুমি দুষ্টৰ বিচাৰেৰে পৰিপূৰ্ণ হলে তোমাৰ বিচাৰ আৰু ন্যায়দণ্ডই ধৰিব। সাৱধান, ক্ৰোধে তোমাক নিন্দা পথলৈ নিনিয়ক, আৰু মুক্তিৰ অধিক মূল্যই তোমাক অবাটে লৈ নাযাওক। তোমাৰ ধন আৰু শক্তিৰ সমস্ত বল তুমি দুখত নপৰিবলৈ জানো যথেষ্ট হ'ব? যি ৰাতিত লোকবিলাকক নিজ নিজ ঠাইত উচ্ছন্ন কৰা হয়, এনে ৰাতিলৈ তুমি বাঞ্ছা নকৰিবা। সাৱধান, তুমি অধৰ্মলৈ মুখ নকৰিবা, কিয়নো তুমি দুখ ভোগতকৈ তাকেই মনোনীত কৰিছা। চোৱা, ঈশ্বৰে নিজ পৰাক্ৰমত মহৎ কাৰ্য কৰে। তেওঁৰ নিচিনা শিক্ষা দিওঁতা কোন আছে? কোনে তেওঁৰ নিমিত্তে তেওঁৰ পথ নিৰূপণ কৰিলে? বা তুমি অন্যায় কৰিলা, এই বুলি তেওঁক কোনে ক'ব পাৰে? ঈশ্বৰৰ যি কাৰ্যৰ বিষয়ে মানুহে গানৰ দ্বাৰাই কীৰ্তন কৰিলে, তুমি সেই কাৰ্যৰ মহিমাৰ প্ৰশংসা কৰিবলৈ মনত ৰাখিবা। সকলো মানুহে তাক নিৰীক্ষণ কৰে, মৰ্ত্যই দূৰৈৰ পৰা তালৈ দৃষ্টি কৰে। চোৱা, ঈশ্বৰ মহান, আৰু আমাৰ জ্ঞানৰ অগম্য। তেওঁৰ বছৰৰ সংখ্যাৰ অনুসন্ধান কৰা অসাধ্য, কিয়নো তেওঁ জলৰ কণিকাবোৰ আকৰ্ষণ কৰে, সেইবোৰেই তেওঁৰ ভাপৰ পৰা জৰি জৰি পৰে। সেইবোৰক আকাশে বৰষায়, মানুহৰ ওপৰত অধিককৈ টোপে টোপে পেলায়। বাস্তৱিক তেওঁৰ মেঘৰ বিস্তাৰণ আৰু তেওঁৰ তম্বুৰূপ মেঘৰ গৰ্জন কোনে বুজিব পাৰে? চোৱা, তেওঁ নিজৰ চাৰিওফালে নিজৰ পোহৰ বিস্তাৰ কৰে, আৰু তেওঁ সাগৰৰ তলিত ঢাকে, কিয়নো তেওঁ এইবোৰৰ দ্বাৰাই লোকবিলাকক শাসন কৰে, আৰু প্ৰচুৰ পৰিমাণে খোৱা বস্তু দান কৰে। তেওঁ বিজুলীৰে নিজৰ অঞ্জলি ভৰাই
লক্ষ্যত লাগিবলৈ তেওঁ তাক আজ্ঞা কৰে। তাৰ মহাশব্দই তেওঁৰ বিষয়ে সংবাদ দিয়ে, পশুবোৰকো তেওঁৰ আগমনৰ কথা জনায়। সেয়া আছিল ইয়ুবৰ বিৱৰণ 36 নম্বৰ অধ্যায়। ইয়ুবৰ বিৱৰণ 37 নম্বৰ অধ্যায়। ইয়াতো মোৰ হৃদয় কঁপিছে আৰু মোৰ বুকু ধপ ধপ কৰিছে। শুনা, শুনা, সেয়া তেওঁৰ গৰ্জনৰ ধ্বনি, সেয়া তেওঁৰ মুখৰ পৰা ওলোৱা শব্দ। তেওঁ তাক আকাশমণ্ডলৰ তলৰ আটাই ঠাইলৈকে পঠায় আৰু পৃথিৱীৰ অন্তলৈকে নিজৰ বিজুলী মৰায়। তাৰ পাছত গাজনি মাৰে, তেওঁ নিজৰ মহৎ শব্দেৰে গৰ্জন কৰে। যেতিয়া তেওঁৰ মাত শুনা যায়, তেতিয়াই তেওঁ সেইবোৰক নথমায়। ঈশ্বৰে নিজ মাতেৰে আচৰিত ৰূপে গৰ্জন কৰে। তেওঁ আমাৰ বোধৰ অগম্য মহৎ কাৰ্যবোৰ কৰে। কিয়নো তেওঁ হিমক কয়, তুমি পৃথিৱীত পৰা, আৰু তেওঁ বৰষুণক, তেওঁৰ প্ৰবল বৃষ্টিৰ জাকক সেই একেই ৰূপে কয়। তেওঁ স্ৰজা সকলো মানুহে জানিবৰ নিমিত্তে তেওঁ প্ৰত্যেক মানুহৰ হাত বন্ধ কৰে। তেতিয়া জন্তুবোৰ চুঙত সোমায় আৰু নিজ নিজ বাসস্থানত থাকে। দক্ষিণৰ কোঠালিৰ পৰা ধুমুহা আহে আৰু উত্তৰৰ পৰা জাৰ উপস্থিত হয়। ঈশ্বৰৰ নিশ্বাসৰ দ্বাৰাই বৰফ হয় আৰু বহল জলসমূহ ঠেক হৈ যায়। এনেকি তেওঁ ঘন মেঘত পানী ভৰাই দিয়ে, তেওঁ নিজৰ বিজুলী থকা মেঘ বিস্তাৰ কৰে। গোটেই ভূমণ্ডলত সেইবোৰে যেন তেওঁৰ আজ্ঞা অনুসাৰে কাৰ্য কৰে। এই নিমিত্তে সেইবোৰ তেওঁৰ পৰিচালনৰ দ্বাৰাই ঘূৰি ফুৰে। শাস্তিৰ নিমিত্তেই হওক বা নিজ পৃথিৱীৰ নিমিত্তেই হওক, নাইবা দয়াৰ নিমিত্তেই হওক, তেওঁ তাক ঘটায়। হে ইয়ুব, তুমি ইয়ালৈ কাণ পাতা, থিৰে থাকি ঈশ্বৰৰ আচৰিত কৰ্ম বিবেচনা কৰা। ঈশ্বৰে কেনেকৈ সেইবোৰক আদেশ দিয়ে আৰু কেনেকৈ নিজৰ মেঘৰ বিজুলী প্ৰকাশিত কৰে, তাক তুমি জানানে? সেই জ্ঞান সিদ্ধ জনাই মেঘক আলাসতে ৰখা আদি কৰি আচৰিত কৰ্মবোৰ তুমি জানানে? যেতিয়া দক্ষিণ বায়ুৰ দ্বাৰাই পৃথিৱী নিস্তব্ধ হয়, তেতিয়া বস্ত্ৰ গৰম যেন বোধ কৰা যি তুমি জানো ঢলা দৰ্পণৰ দৰে দৃঢ় আকাশমণ্ডলক তেওঁৰ লগত বিস্তাৰ কৰিব পাৰা? আমি তেওঁ কি ক'ম, তাক আমাক জনোৱা, কিয়নো আন্ধাৰৰ কাৰণে আমি কথা গাঁঠিব নোৱাৰো। মই কথা কওঁ বুলি তেওঁৰ আগত জনোৱা হ'বনে? বা কালগ্ৰাসত পৰিবলৈ কোনোবাই জানো ইচ্ছা কৰিব? সম্প্ৰতি মানুহে আকাশত মহা তেজস্বী জ্যোতি দেখা নাপায়, কিন্তু বতাহ বলিলে আকাশ নিৰ্মল হ'ব। উত্তৰৰ পৰা সুবৰ্ণময় জ্যোতি আহে, ঈশ্বৰত ভয়ানক প্ৰভাৱ আছে। সৰ্বশক্তিমান জনা আমাৰ তত্ত্বৰ অগম্য, তেওঁ পৰাক্ৰমত মহান। তেওঁ ন্যায় বিচাৰ আৰু ধাৰ্মিকতাৰ বিপৰীত কোনো ৰূপে নকৰে। এই কাৰণে মানুহে তেওঁলৈ ভয় ৰাখে। তেওঁ অন্তৰেৰে জ্ঞানীবিলাকৰ কাৰো মুখলৈ নাচায়। সেয়া আছিল ইয়ুবৰ বিৱৰণ 37 নম্বৰ অধ্যায়।